ৰূপাই এখন কি আছিলে ৰিফ্লেকশ্যনলৈ আজি তেওঁলোকে মোক আজি জাজ কৰিবলৈ মাতিছিল। মই ক'লোঁ মই নাযাওঁ, বেয়া নাপাবা ঘৰত। আজি এটা মই বেলেগ ঠাইলৈ যাম। যোৱাকালি পৰহি মোলৈ ফোন কৰিছিলে স্কুলৰ পৰা কোনো লেডি এগৰাকী। মই তেতিয়া একে আশাৰে কৈছোঁ মই একদম যামেই, চিয়'ৰ নিশ্চয়। মোক কিন্তু এখন পিংকুৱে আগতে জনাইছিলে, কৈছিলে যে আপুনি ঠিকনাত এখন লৈ যাওক তালৈ। মই চেষ্টা কৰিছিলোঁ, মই কিন্তু পৰীক্ষা কিবা এনেকুৱা ধৰণৰ কথাৰ কাৰণে আনিব নোৱাৰিলোঁ। মই এতিয়া দুখিত, কিন্তু মই মানে বিৰাট আপ্লুত হৈছোঁ। আমাৰ জয়দা আমাৰ এখন স্কুল আছে, নাটকৰ স্কুল এখন আমি যোৱা বছৰ পৰা আৰম্ভ কৰিছিলোঁ। দিগন্তই অলপ জানে চাগে, তুমি গম পোৱা নে স্কুলখনৰ কথা? পিনাকী বুলি। তাৰ পৰাও ষ্টুডেণ্টছ আমি ভাবিছোঁ এখন স্কুলৰ পৰা এখন আনো, তেওঁৰ নাটক এখন আনো, কিন্তু হৈ নুঠিল সময়, আৰু গম পাওঁতে একচুৱেলি আমাৰ অলপ দেৰি হ'ল, সেইকাৰণে আনিব নোৱাৰিলোঁ। আৰু জয়দাই বৰ ধুনীয়া ধুনীয়া কথা কিছুমান কৈ গ'ল, কথা, আৰু এই সময়ত কথা শুনাৰ মানসিকতা কাৰোৱেই নাই। আৰু অলপ আগতে আমাৰ দাদাই কৈ গ'ল কথাখিনি, বৰ সুন্দৰ কথা কিছুমান ক'লে। এনেকুৱা ধৰণৰ কথা জনা নাছিলোঁ, কিছুমান কথা জনা নাছিলোঁ। নাটক কৰিছোঁ, ইণ্ডিয়া নাটক কৰিবলৈ ঘূৰিছোঁ, ফৰেইন কাণ্ট্ৰি কোনোদিন যোৱা নাই, কিন্তু এনেকুৱা ধৰণৰ যে চেঞ্জ এটা আহিছে নাটকৰ, এই আপুনি যিটো ক'লে AI জৰিয়তেও নাটক কৰিবলৈ আগবাঢ়িছে, এইটো এটা বৰ আচৰিত কথা। আমি কথা পাতিছোঁ AI কেনেকৈ কৰিব, জয়দাৰ মই কথা পাতিছোঁ তাৰমানে, আৰু ভাল লাগিছে। এই প্ৰচেষ্টাটো আপোনালোকৰ আগবঢ়াই দিয়ক, সহযোগিতা আমাৰ পৰা 100% পাব। মই আজি কথা দিলোঁ এই সন্ধিয়া 100% সহযোগিতা পাব। যেনেধৰণৰ সহযোগিতা বিচাৰে তেনেধৰণৰ সহযোগিতা মোৰ পৰা, জয়দাৰ পৰা মই মানে তেওঁক নুসুধাকৈ মই কৈছোঁ, তেওঁৰ পৰা 100% পাব। আৰু খণ্ডন আছে ত্ৰিপুৰাৰ পৰা, এই দুবছৰ আগতে NSD কৰি ওলাই আহিছে। আমাৰ তিনিজনৰ পৰা আপোনালোকে 100% সহযোগিতা পাব। মই আপোনাক আজি সন্ধিয়া কথা দিলোঁ। আৰু বোলছবিৰ কথা ক'বলৈ গৈছে, ক'বলগীয়া বিশেষ নাই, একো কিনো ক'ম। বৰ বিশেষ কৰা নাই, মই একচুৱেলি নাটকৰহে মানুহ, আৰু বোলছবি বৰ বিশেষ কৰা নাই। 7-8খনমান হ'ব, তাৰে মাজতে 2খন উল্লেখযোগ্য হৈছে মন যায়ত মই অভিনয় কৰিছিলোঁ এটা বিশেষ চৰিত্ৰ, আৰু তোমাৰ অজয় বুলি এখন বোলছবি, যাদু বৰুৱা ছাৰৰ বোলছবি এখনত এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছিলোঁ। বাকীকেইখন কমাৰ্চিয়েল ছবি কিবা কিবি কৰিছোঁ। আৰু অহা বছৰলৈ আৰু 2খন বোলছবি কৰিম। 2খন ৰিলিজ হ'বলৈ গৈ আছে, এখন জয়নাৰ ছবি সপোনৰ চালেকি বুলি, এখন আমাৰ পিংকুৰ ছবি এখন, দিগন্তও জড়িত পিংকুৰ চিনেমাখনৰ লগত। সেইখনো চাগে দুৰ্গা পূজা মানত মুকলি হ'ব। আশা কৰিম তোমালোকে সকলোৱে চিনেমাখন চাবা। আৰু এতিয়া কথা কৈ থাকিবলৈ মোৰতো ইচ্ছা আছে, কিন্তু তোমালোকৰ কাৰো ধৈৰ্য নাথাকে, এই সময়ত কাৰো ধৈৰ্য নাথাকে নাটক চাবলৈ আহি কথা শুনি থকা। এইখিনিকে ক'লোঁ। পুনৰবাৰ বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সকলো লোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে। শুভৰাত্ৰি।